ৰাজ্যত প্ৰবল ভূমিকম্প গুৱাহাটী যেহেতু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পত ক্ষয়ক্ষতিৰ খবৰ আহিছে এতিয়া নলবাৰীৰ কেদুকুচি নামঘৰত ফাট মেলিছে খহি পৰিছে নামঘৰৰ সিলিং ঢেকিয়াজুলিতো কেইবাটাও বাসগৃহৰ ক্ষতিগ্ৰস্ত হৈছে বাসগৃহৰ মজিয়াত মেলিছে বৃহৎ ফাট অসমৰ ভিন্ন প্ৰান্তত জোকাৰণি অনুভূত হয় বিয়লি 4:42 আৰু এই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য হৈছে 5.9 আৰু ঢেকিয়াজুলিৰ পৰা 16 কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ ক্ষয়ক্ষতিৰ যেহেতু খবৰ আহিছে নলবাৰীৰ সাংবাদিক ভাস্কৰ জ্যোতি ডেকা আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে ভাস্কৰ নলবাৰীৰ পৰা ক্ষয়ক্ষতিৰ খবৰ আহিছে কেনেধৰণৰ ক্ষয়ক্ষতি হৈছে কোনো লোক হতাহত হ'বলগীয়া হৈছে নেকি সব কিছু সময় পূৰ্বে এই ভূমিকম্পৰ ফলত নলবাৰীৰ কেন্দুকুচিত আচলতে কিছু খবৰ আহিছে আমাৰ হাতলৈ আৰু ইতিমধ্যে আমি দৃশ্য যদি সম্ভৱ হয় দৃশ্য দেখুৱাইছো কেন্দুকুচিত যেহেতু জন্মাষ্টমী আয়োজন কৰা হৈছে প্ৰতিটো প্ৰান্ততে জন্মাষ্টমীৰ আয়োজন চলিছে তাৰ মাজতে এই ভূমিকম্পৰ জোকাৰণি আচলতে ভূমিকম্পে সকলোকে আতংকিত কৰিছে আৰু যিটো নামঘৰৰ দৃশ্য আমি দেখুৱাইছো সেই নামঘৰৰ সিলিং খহি পৰাৰ তথ্য আহিছে আৰু নামঘৰৰ যি মজিয়া সেই মজিয়াত ফাট মেলাৰ দৃশ্য আমি পোনপটীয়াকৈ আমাৰ দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিছো কিছু সময় পূৰ্বে অহা যি ভূমিকম্প সমগ্ৰ ৰাজ্যবাসীক আচলতে এই ভূমিকম্পে এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে কাৰণ 5.8 প্ৰাবল্যৰ এই যে ভূমিকম্প সেই ভূমিকম্পত বিভিন্ন প্ৰান্তত আচলতে ক্ষয়ক্ষতিৰ তথ্য ক্ৰমান্বয়ে অহা আৰম্ভ কৰিছে নলবাৰীত কিছু সময় পূৰ্বে যি নলবাৰী কেন্দুকুচি গাঁও সেই কেন্দুকুচি গাঁৱৰ যিটো ৰাজহুৱা নামঘৰ সেই নামঘৰত যিহেতু আজি জন্মাষ্টমীৰ আয়োজন চলিছিল জন্মাষ্টমীৰ আয়োজন চলি থকা সময়তে এই ভূমিকম্পৰ ফলত যদি সম্ভৱ আমি দৃশ্যখিনি দেখুৱাইছো দৰ্শকসকলক যি নামঘৰৰ সিলিং সেই সিলিঙৰ কিছু অংশ খহি পৰিছে সমান্তৰালভাৱে ঘৰৰ যি মজিয়া সেই মজিয়াটো ফাট মেলা দেখিবলৈ পোৱা গৈছে কাৰণ বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণৰ সৰুবৰ কিছু ক্ষয়ক্ষতিৰ তথ্য আমাৰ হাতলৈ আহিছে কিন্তু এই মুহূৰ্তত এয়া আমি সঠিককৈ কৈ দিব পৰা নাযায় এয়া ভূমিকম্পৰ ফলতে ফাট মেলিছে নে আন কিবা কাৰণত ফাট মেলিছে কিন্তু এই যি দৃশ্য আমি দেখুৱাইছো আমাৰ দৰ্শকসকলক এয়া হ'ল নলবাৰীৰ কেন্দুকুচিৰ এটা নামঘৰৰ দৃশ্য আৰু নামঘৰৰ পৰা এই ধৰণৰ যি সিলিং সেই সিলিঙৰ কিছু অংশ ইয়াত খহি পৰাৰ দৃশ্য আমাৰ হাতত আহি পৰিব ভাষ্য আছে যদি পাৰ্থ সম্ভৱ হয় আমি অকণমান দৰ্শকসকলক ভাষ্যখিনি শুনাই লৈছো কাৰণ এই ভূমিকম্পৰ ফলত বিভিন্ন প্ৰান্তত ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছিল কাৰণ বিভিন্ন প্ৰান্তত আজি বৰষুণ আছে আৰু বৰষুণৰ বাবে বহুখিনি মানুহ আচলতে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে তাৰ মাজত এই ভূমিকম্পৰ যি জোকাৰণি বা ভূমিকম্প সেই ভূমিকম্পে আচলতে সকলোকে যথেষ্ট আতংকিত কৰিছে কাৰণ ভূমিকম্পৰ যি প্ৰাবল্য সেই প্ৰাবল্য কিছু পৰিমাণে আচলতে বেছি পূৰ্বতকৈ কাৰণ এই ধৰণৰ যি 5.8 প্ৰাবল্যৰ ভূমিকম্প সেই ভূমিকম্পৰ ফলত বিভিন্ন প্ৰান্তত সৰুবৰ আচলতে এই ধৰণৰ ফাট মেলা পৰিলক্ষিত হৈছে নলবাৰীৰ কেন্দুকুচিতো এই যিটো নামঘৰৰ দৃশ্য আমি দেখুৱাইছো নামঘৰৰ সিলিং খহি পৰিছে আৰু সমান্তৰালভাৱে বিভিন্ন প্ৰান্তত এই ধৰণৰ মজিয়া হওক বা দেৱাল হওক সৰুবৰ দেৱাল হওক মজিয়া হওক ফাট মেলাৰ তথ্য পাঠ আমাৰ হাতলৈ আহিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো ভাস্কৰ সবিশেষ জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ